আমি 1 নম্বৰ গ্যাৰান্টি দিম যে জুবিন গাৰ্গক আমি ন্যায় প্ৰদান কৰিম। এইটো আমাৰ প্ৰথম গ্যাৰান্টি। আৰু জুবিন গাৰ্গৰ যি বিচাৰ চলি আছে সেই চাৰ্জশ্বিটখন আমি নতুনকৈ তৈয়াৰ কৰিম আৰু সেই চাৰ্জশ্বিটৰ দ্বিতীয় আৰু তৃতীয় খণ্ড দি জুবিন গাৰ্গৰ হত্যাকাৰীসকল বা জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে জগৰীয়াসকলক প্ৰকৃতপক্ষে শাস্তি দিয়াৰ কাৰণে আমি অসমৰ মানুহক গ্যাৰান্টি দিম। এইটো আমাৰ প্ৰথম গ্যাৰান্টি। আমাৰ দ্বিতীয় গ্যাৰান্টি হ'ল খিলঞ্জীয়া মানুহৰ নেতৃত্বত অসমৰ সকলো জাতি জনগোষ্ঠীয়ে সমিল মিলে থকাৰ গ্যাৰান্টি। কাকো উৎপাত কৰিবলৈ আমি কাকো অনুমতি নিদিওঁ। আমাৰ দ্বিতীয় গ্যাৰান্টি হ'ল খিলঞ্জীয়া মানুহৰ নেতৃত্বত প্ৰত্যেকজন বৈধ ভাৰতীয় নাগৰিক, শব্দটো ব্যৱহাৰ কৰিছোঁ আপোনালোকে মন কৰিব, বৈধ ভাৰতীয় নাগৰিকক শান্তিৰে সমিতিৰে সমিল মিলেৰে বসবাস কৰিবলৈ দিয়াৰ গ্যাৰান্টি 2। 3 নম্বৰ গ্যাৰান্টি 12মাহীয়া খেতি, 3 নম্বৰ গ্যাৰান্টি। 4 নম্বৰ গ্যাৰান্টি সমৰ্থন মূল্যৰ আইনী নিশ্চয়তা, খেতিয়কে যি বস্তু উৎপাদন কৰিব সম্পূৰ্ণৰূপে তাৰ গ্যাৰান্টিড MSP পাব, গ্যাৰান্টিড MSP। 5 নম্বৰ আমাৰ গ্যাৰান্টি হ'ল অসমৰ প্ৰত্যেকগৰাকী মহিলাক আমি 3000কৈ টকা দিম। প্ৰত্যেকজন আমি কৃষকক 65 বছৰ ওপৰ হ'লে 3000কৈ টকা দিম। প্ৰত্যেকগৰাকী ফিজিকেলি চেলেঞ্জ মানুহ, বিশেষভাৱে শাৰীৰিকভাৱে বিশেষ সক্ষম মানুহক 3000কৈ টকা দিম আৰু থাৰ্ড জেণ্ডাৰৰ মানুহক 3000কৈ আমি টকা দিম। মানে অসম চৰকাৰে যিটো অৰুণোদয় দি আছে সেই অৰুণোদয়টো আমি অসমৰ সকলো মহিলাকে দিম আৰু সেই অৰুণোদয়টো আমি এতিয়া 1250 টকা নহয় 3000 টকা কৰি দিম আৰু সেই অৰুণোদয়টোত আমি কৃষকসকলক 65 বছৰ ওপৰ হোৱা প্ৰকৃত কৃষক আৰু শ্ৰমিকসকলক অন্তৰ্ভুক্ত কৰিম, থাৰ্ড জেণ্ডাৰক অন্তৰ্ভুক্ত কৰিম আৰু ফিজিকেলি চেলেঞ্জ মানুহবিলাকক অন্তৰ্ভুক্ত কৰি দিম। আৰু মহিলা হিচাপে আধা মহিলাই নহয়, এতিয়া চৰকাৰৰ দৰে আধা মহিলাই নহয়, 100% মহিলাক আমি 3000 টকাকৈ অৰুণোদয় দিম। আৰু এতিয়াৰ নিচিনাকৈ অকল বিজেপিক ভোট দিলেহে অৰুণোদয় পাবি বুলি ব্লেকমেইল কৰা ৰাজনীতি আমি বন্ধ কৰি দিম। এটা 5 নম্বৰ গ্যাৰান্টি। 6 নম্বৰ গ্যাৰান্টি হ'ল আমি অসমত উৎপাদিত বস্তুবিলাকৰ যেনেকৈ MSP দিম তেনেকৈ সকলো বস্তুৰ বজাৰ দিম। 6 নম্বৰ গ্যাৰান্টি। 7 নম্বৰ গ্যাৰান্টি হ'ল অসমৰ প্ৰত্যেকখন গাঁৱতে ইণ্ডাষ্ট্ৰি খুলি অসমক নিবনুৱা মুক্ত কৰিম। এইটো 7 নম্বৰ গ্যাৰান্টি। 8 নম্বৰ গ্যাৰান্টি হ'ল যে অসমত নতুনকৈ ইণ্ডাষ্ট্ৰি কৰিব খোজা থলুৱা প্ৰত্যেকজন উদ্যোক্তাক আমি সুদবিহীন লোন দিয়াৰ ব্যৱস্থা কৰিম। যোনে ইনোভেটিভ ইণ্ডাষ্ট্ৰি খুলিব কোনেও 1 পইচাও ইণ্টাৰেষ্ট নোহোৱাকৈ অসমৰ খিলঞ্জীয়া প্ৰত্যেকজন উদ্যোগীক আমি বিনা সুদত ইয়াতে ইণ্ডাষ্ট্ৰি খুলিবৰ কাৰণে টকা দিয়াৰ ব্যৱস্থা কৰিম। বিনা সুদত, পইচাটো ঘূৰাই দিব লাগিব কিন্তু বিনা সুদত দিম। তাৰ পাছত আমি অসমৰ 100% অসমৰ স্থায়ী চাকৰিয়ালবিলাকক আমি OPS দিম। 100% খেতিয়কবিলাক কি কয় চাকৰিয়ালক আমি OPS পুৰণি পেঞ্চন ব্যৱস্থা দিম। আৰু অসমৰ 100% যুৱক যুৱতী আৰু পুৰুষ মহিলা 100% যি কাম কৰি খাব খোজে তেওঁলোকক আমি চৰকাৰৰ পিনৰ পৰা বিনামূলীয়াকৈ তেওঁলোকক আমি দক্ষতা বিকাশৰ কাৰণে এবছৰৰ ট্ৰেইনিং দিম। ইংৰাজী আৰু হিন্দী শিকাম, বিদেশী ভাষা জাপানীজ ভাষা, জাৰ্মানী ভাষা, ফৰাচী ভাষা, এনেকুৱা ধৰণৰ যিবিলাক ভাষা যিবিলাক দেশত কাম কৰিবলৈ যাব সেই দেশবিলাকৰ ভাষা শিকাম। আৰু তেওঁলোকক আমি দক্ষতা বিকাশৰ আঁচনিত ধৰক কোনোবাই সিকিউৰিটি গাৰ্ড কৰিবলৈ যাব বা 14000 টকাৰ দৰমহা পায়, আমি তেওঁলোকক পুলিচৰ ট্ৰেইনিং দি দিম বিনামূলীয়াকৈ এবছৰ। আৰু এবছৰ বিনামূলীয়াকৈ পুলিচৰ ট্ৰেইনিং দি দিম, ইংৰাজীটো শিকাই দিম। বাহিৰত গৈ কাম কৰিলে তেওঁ 35000 বা 40000 বা 50000 টকাৰ দৰমহা পাব। নাৰ্ছ এগৰাকীক আমি এবছৰ বিনামূলীয়াকৈ নাৰ্ছৰ ট্ৰেইনিং দি দিম, চবেই নাৰ্ছৰ ট্ৰেইনিং ল'ব পাৰিব, চবকে বিনামূলীয়াকৈ ট্ৰেইনিং দি দিম। ট্ৰেইনিং দি দিয়াৰ পাছত তেওঁক ইংৰাজী শিকাম, হিন্দী শিকাম, জাপানীজ ভাষা শিকাম,
ফৰাচী ভাষা শিকাম, যি দেশলৈ যাব খুজিব সেই দেশৰ ভাষা শিকাম, আৰু তেওঁ এবছৰত যাতে 1 কোটি টকাৰ কণ্টেক্টত তেওঁ যাতে আপোনাৰ নাৰ্ছ কৰিবলৈ বা ড্ৰাইভিং কৰিবলৈ যাতে বা ডাক্তৰ কৰিবলৈ যাব পাৰে, তাৰ কাৰণে তেওঁলোকক এনেকুৱা স্কিল কৰি গঢ়ি তুলিম। কথাটো বুজিছেনে? অসমৰ প্ৰত্যেকজন মানুহক এই কাম কৰি দিম। এইটো হ'ল আমাৰ 10 নম্বৰ আমাৰ গেৰাণ্টি। তাৰপিছত 11 নম্বৰ গেৰাণ্টি হ'ল যে অসমৰ প্ৰত্যেকখন LP স্কুল, ME স্কুল, হাইস্কুলত ক্লাছে প্ৰতি শিক্ষক নিযুক্তি দিম। প্ৰতিটো শ্ৰেণীয়ে প্ৰতি শ্ৰেণীকোঠাৰ ব্যৱস্থা কৰি দিম। প্ৰত্যেকটো বিষয়ৰ প্ৰতি বিষয় শিক্ষক নিযুক্তি দিম। আৰু অসমৰ প্ৰত্যেকখন বিদ্যালয়ত ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ হিমন্ত বিশ্ব শৰ্মাই যেনেকৈ তেওঁলোকৰ ঘৰত স্কুল এখন খুলিছে, IB ইণ্টাৰনেশ্যনেল বৰ্ডৰ কেৰিকুলামত পাঠ্যক্ৰমত যেনেকৈ স্কুল খুলিছে, ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ শিক্ষা অসমৰ প্ৰত্যেকখন প্ৰাথমিক বিদ্যালয়ত ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ শিক্ষা দিবৰ কাৰণে শিক্ষকসকলক আমি প্ৰশিক্ষিত কৰিম। কি ক'লো? প্ৰত্যেকখন প্ৰাথমিক বিদ্যালয়ত বিনামূলীয়া শিক্ষা, বিনামূলীয়া গুণগত শিক্ষা, ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ শিক্ষা, বিনামূলীয়া শিক্ষা দিওঁতে প্ৰত্যেকটো শ্ৰেণীত একোটা শ্ৰেণীকোঠা, আৰু প্ৰত্যেকটো শ্ৰেণীৰ কাৰণে একোজন শ্ৰেণী টিচাৰ, আৰু প্ৰত্যেকখন স্কুলত কৰ্মচাৰী 4th গ্ৰেড 3rd গ্ৰেডৰ কৰ্মচাৰী নিযুক্তি আৰু প্ৰধান শিক্ষকৰ নিযুক্তিৰ ব্যৱস্থা কৰা হ'ব। এইটো গেৰাণ্টিড আমি বিনামূলীয়া গুণগত কোৱালিটি এডুকেশ্যন দিম। আৰু নেক্সটটো 12 নম্বৰ গেৰাণ্টিটো হ'ল যে গুণগত বিনামূলীয়া স্বাস্থ্য সেৱা। প্ৰত্যেকখন হস্পিটেলত মিনিমাম এইমছৰ ষ্টেণ্ডাৰ্ডত কিবা এটা বেমাৰ হ'লে ডাক্তৰ থকা, নাৰ্ছৰ থকা 24 ঘণ্টাই পোৱা একদম পঞ্চায়ত পৰ্যায়ৰ পৰা হস্পিটেলৰ ব্যৱস্থা কৰি আমি গুণগত ট্ৰিটমেণ্টৰ ব্যৱস্থা কৰিম। গুণগত কোৱালিটি ট্ৰিটমেণ্ট, কোৱালিটি হেল্থ কেয়াৰ এই ব্যৱস্থা কৰিম। এই 12টা আপোনালোকৰ সন্মুখত গেৰাণ্টি দিছোঁ। আৰু তাৰ উপৰিও কা গ্ৰহণ নকৰাৰ গেৰাণ্টি, বিদেশীমুক্ত অসমৰ গেৰাণ্টি, 6 নম্বৰ দফা ৰূপায়ণৰ গেৰাণ্টি, বিনামূলীয়াকৈ অসমৰ সকলো খিলঞ্জীয়া পৰিয়াল আৰু বৈধ ভাৰতীয় পৰিয়াল আৰু চাহ শ্ৰমিকক মাটিৰ পট্টা দিয়াৰ আৰু ভূমিহীন মানুহক মাটি দিয়াৰ গেৰাণ্টি। এইটো আমাৰ 15 নম্বৰ গেৰাণ্টি। যি বানপানীত পৰি ভূমিহীন হৈছে সকলোকে মাটি দিয়া হ'ব। যি খিলঞ্জীয়া মানুহ যাৰ মাটি আছে, পট্টা নাই, তেওঁলোকক বিনামূলীয়াকৈ পট্টা দিয়াৰ ব্যৱস্থা কৰা হ'ব। যি বৈধ ভাৰতীয়, বিদেশী নহয়, তেওঁলোককো দখল কৰি থকা মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰা হ'ব। আৰু চাহ শ্ৰমিকবিলাকক চাহ বাগানৰ ভিতৰত থকা লাইনৰ মাটি আৰু হোলাৰ মাটিবিলাকৰ মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আৰু চাহ শ্ৰমিকৰ মজুৰি লক্ষণীয় পৰিমাণে বৃদ্ধি কৰাৰ গেৰাণ্টি। এইটো 16 নম্বৰ গেৰাণ্টি। তাৰপিছত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ গেৰাণ্টি, অসমক বিশেষ ৰাজ্যৰূপে আনাৰ কাৰণে বানমুক্ত অসমৰ গেৰাণ্টি। এইবিলাক গেৰাণ্টি আপোনালোকক মই বেলেগকৈ দিম, কিন্তু এই 16টা গেৰাণ্টি আপোনালোকৰ সন্মুখত মই প্ৰদান কৰিলোঁ। এইটো হ'ল আজি আমাৰ দলৰ 2026 চনৰ কাৰণে নতুন অসম গঠন কৰাৰ এই গেৰাণ্টি। এই নতুন অসম গঠন কৰিবৰ কাৰণে এইটো হ'ল আমাৰ নতুন অসমৰ আৰ্হি। আমি আজি গৰ্বৰে সৈতে ক'ব পাৰোঁ যে ৰাইজৰ দল এনেকুৱা এটা আঞ্চলিক দল যি খিলঞ্জীয়াৰ নেতৃত্বত অসমৰ সকলো শ্ৰেণীৰ মানুহক লগত লৈ ইনক্লুচিভ জাতীয়তাবাদ কৰিব খোজে। ইনক্লুচিভ আৰু প্ৰগ্ৰেছিভ জাতীয়তাবাদ, সকলোকে সামৰি লোৱা আৰু প্ৰগতিশীল দুখীয়া মানুহৰ পক্ষত থকা জাতীয়তাবাদ আমি কৰিব খোজোঁ। আৰু সেই কথা আজি দ্বিধাহীনভাৱে অসমৰ মানুহৰ মাজলৈ লৈ যাবৰ কাৰণে আমি এই ইস্তাহাৰ আৰু আমি এই গেৰাণ্টি কাৰ্ড আজি প্ৰস্তুত কৰিলোঁ। এইটো খচৰা গেৰাণ্টি কাৰ্ড আজি ইতিমধ্যে গৃহীত হৈ গৈছে। এই খচৰা গেৰাণ্টি কাৰ্ড, এই গেৰাণ্টি কাৰ্ডক লৈ আমি বিশেষজ্ঞসকলৰ লগত কথা পাতিম আৰু অহা 15 জানুৱাৰী তাৰিখৰ ভিতৰত আমাৰ এই ইস্তাহাৰ আৰু মাঘ বিহুৰ ভিতৰত আমি এই ইস্তাহাৰ আৰু গেৰাণ্টি কাৰ্ড ৰাইজৰ কাৰণে সম্পূৰ্ণৰূপে মুকলি কৰি দিম। এতিয়া ইস্তাহাৰৰ বিষয়ে কৈছে উচ্ছেদিতসকলৰ
আমি এটাই কথা কৈছোঁ যে ভূমিহীন খিলঞ্জীয়া নাগৰিকক 100% ভূমি আৰু ভূমিহীন খিলঞ্জীয়া কি কয় ভূমিহীন চাহ শ্ৰমিক আৰু ভূমিহীন বৈধ ভাৰতীয় নাগৰিকক মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা যেতিয়া এই কামটো কৰি দিয়া হ'ব তেতিয়াহ'লে উচ্ছেদৰ প্ৰসংগটো নাহিব আৰু এটা গেৰাণ্টি আছে দেই আৰু এটা গেৰাণ্টি থাকি গৈছে 17 নম্বৰ গেৰাণ্টি যে এনআৰচিখনক সম্পূৰ্ণ কৰা আৰু এনআৰচিত নাম থকা মানুহবিলাকক অসমত থাকিবলৈ দি সকলোকে ৰাষ্ট্ৰীয় এটা নেশ্যনেল কাৰ্ড এটা দিয়া আৰু যাৰ নাম নাথাকিব এনআৰচিত তেওঁলোকক বহিষ্কাৰ কৰা সকলো বিদেশীক বহিষ্কাৰ কৰাৰ ব্যৱস্থা আৰু দ্বি ভোটাৰ সমস্যাৰ স্থায়ী সমাধান কৰা এইটো আমাৰ 17 নম্বৰ গেৰাণ্টি বিজেপি দলৰ সভাপতি দিলীপ শইকীয়া সোণোৱালে যোৱা 4 জানুৱাৰী তাৰিখে তেওঁৰ ডিষ্ট্ৰিক্ট সভাপতি মিনিষ্টাৰ MLAৰ লগত যি ভিডিঅ' কনফাৰেন্স কৰিছে তাত আমাৰ অবজেকশ্যন নাই এইটো পাৰ্টিৰ তেনেকুৱা এইবিলাক চলি থাকে কিন্তু সেই ভিডিঅ' কনফাৰেন্সত বিজেপিৰ ৰাজ্যিক সভাপতিয়ে নিৰ্দেশ দিছে MLA সকলক আৰু ডিষ্ট্ৰিক্ট সভাপতিসকলক যে প্ৰত্যেকটো কনষ্টিটুৱেঞ্চিত আইডেণ্টিফাই কৰিব লাগে এণ্টি বিজেপি ভোটাৰ যি কোনবিলাক বেচিকেলি কংগ্ৰেছ যে কোনবিলাক মানুহে বিজেপিক ভোট নিদিয়ে সেই ভোটাৰবিলাক 12 জানুৱাৰীৰ ভিতৰত লিষ্ট বনাই পেলা দিব লাগে বুলি এটা নিৰ্দেশ আহিছে দিছ ইজ নাম্বাৰ 1 নাম্বাৰ 2 তেওঁ নিৰ্দেশ দিছে এজন মন্ত্ৰীক অশোক সিংঘাল এইবিলাকতো সব মিডিয়াত আজি ওলাইছে কালিও ওলাইছে গতিকে তাত নিৰ্দেশ দিছে যে তেওঁ 60টা কনষ্টিটুৱেঞ্চিত তাত গৈ টাৰ্গেট দি দিছে 5ৰ পৰা 10,000কে মানুহৰ নাম কাটিব লাগে এতিয়া আমাৰ কোৱেশ্চন হৈছে আমাৰ প্ৰথম কোৱেশ্চন হৈছে এইটো যে ইলেকশ্যন কমিশনে কিয় এই কথাত আজিলৈকে নিমাত আছে আগতে কিবা ঠিক আছে মিছা হ'ব পাৰে আমাৰ আপত্তি নাই মিছা হ'ব পাৰে ইলেকশ্যন কমিশনে কওক এইটো মিছা বুলি why election commission is silent ইলেকশ্যন কমিশনে তদন্ত কৰক তদন্ত কৰি যদি মিছা হয় ৰাইজক জনাওক এইটো কথা মিছা বুলি ফলছ অভিযোগ বুলি কিন্তু ইলেকশ্যন কমিশন কিয় মনে মনে আছে নাম্বাৰ 1 আৰু আমি এতিয়া এইটোৰ ওপৰত এটা হাই লেভেল এনকুৱাৰী আমি ডিমাণ্ড কৰিছোঁ আমি ফৰেনচিক লেবৰেটৰীৰ যোগেদি ইয়াৰ তদন্ত কৰাৰ ডিমাণ্ড কৰিছোঁ ভিডিঅ' কনফাৰেন্সৰ গোটেই কনভাৰচেশ্যনখিনি আৰ্কাইভত আছে ক্লাউডত আছে তাক উলিয়াই দিব লাগে চৰকাৰে সেইটো ৰাইজৰ আগত দিব লাগে ইলেকশ্যন কমিশনে ৰাইজৰ আগত দিব লাগে আমি এইটোৰ ওপৰত দাবী কৰিছোঁ আৰু আমাৰ অসমত আজি এইটোৰ উপৰিও এতিয়া ইলেকশ্যন কমিশনে কিছুমান সমষ্টিত যেনে আপোনাৰ বজালী সমষ্টিত যেনে গোলকগঞ্জ সমষ্টিত বৰাক ভেলীৰ কিছুমান সমষ্টিত যিবিলাক BLO অলৰেডি নিযুক্তি দিলে কাম কৰি আছে BLO কাম কৰাৰ মাজতেই হঠাৎ অল অন এ সাডেন বহু ঠাইত এই BLO বিলাকক কি কৰা হৈছে চেঞ্জ কৰি নতুন BLO দিছে এইটো এটা টোটেলি ইলিগেল যে এটা প্ৰচেছ হৈ যোৱাৰ পাছত BLO তেনেকুৱাকে চেঞ্জ কৰাটোৱে কি বুজায় যে আগৰ BLO বিলাকে তেওঁলোকৰ ৰাজনৈতিক স্বাৰ্থ পূৰণ কৰিব পৰা নাই কাৰণে তেওঁলোকে এই BLO চেঞ্জ কৰিছে 3 নম্বৰ বিসংগতি আহিছে হাইলি কমিউনেলাইজ কৰিছে ইলেকশ্যন কমিশনে বহুত BLO সুপাৰভাইজাৰ আমি দেখিছোঁ যে এতিয়া আমি ইয়াত আমাৰ কালিলে আমি যিখন মেমৰেণ্ডাম দিম তাত আমি এইবিলাক পিন পইণ্টেড কৰি দিম যে পাৰ্টিকুলাৰ এটা ৰিলিজন এটা কমিউনিটিৰ মানুহৰ যিবিলাক BLO আছে সেই গোটেই BLO বিলাকক চেঞ্জ কৰিবৰ কাৰণে সেই গোটেই BLO বিলাক চেঞ্জ কৰিবৰ কাৰণে তেওঁলোকে প্ৰেছাৰাইজ কৰিছে অৰ্ডাৰ দিছে কৰিছে গতিকে এইটো এটা সাংঘাতিক সিৰিয়াছ ইলেকশ্যন কমিশনে বিজেপিৰ লগত ইন কনাইভেন্স উইথ ৰুলিং পাৰ্টি এইটো কৰিছে গতিকে আমি এইটোৰ বিৰুদ্ধে আমি আপোনালোকৰ যোগেদি ৰাইজৰ আৰু ইলেকশ্যন কমিশনৰ আৰু সকলোৰে আমি দৃষ্টি আকৰ্ষণ কৰিছোঁ এতিয়া সবতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে ইলেকশ্যন কমিশনে কি ষড়যন্ত্ৰ কৰিছে প্ৰত্যেক সমষ্টিত
নতুন ভোটাৰ উঠাবৰ কাৰণে বেলেগ ৰাজ্যৰ পৰা মানুহ আনিবৰ কাৰণে ভোট চুৰি কৰিবৰ কাৰণে সেই ষড়যন্ত্ৰটো এতিয়া ধৰা পৰিছে এই ড্ৰাফ্টখনৰ যোগেদি। কেনেকৈ ধৰা পৰিছে? নাম্বাৰ 1, এতিয়া আপোনালোকে কওক ড্ৰাফ্ট ইলেক্টৰেল ৰোল মানে কি? ড্ৰাফ্ট মানে কি? খচৰা। খচৰাৰ অৰ্থটো কি? ইট ইজ এ ড্ৰাফ্ট। ইয়াক যোনে কোনে শুদ্ধ কৰিব পাৰে, সংশোধনী দিব পাৰে, কাৰেকশ্যন কৰিব পাৰে। কিন্তু সেই কাৰেকশ্যন কৰাৰ, সংশোধনী দিয়াৰ এই ড্ৰাফ্টখনত স্কোপ দিয়া নাই। যিখন ড্ৰাফ্ট ইলেক্টৰেল ৰোল ওলালে যোৱা 27 ডিচেম্বৰ তাৰিখে, সেইখনত কি আছে? সেইখন চাই পেলাই আমি কোনো কমপ্লেইন দিব নোৱাৰোঁ। সেইখন চাই আমি কোনো সংশোধনী দিব নোৱাৰোঁ। কিয়? সেইখনত কাৰ নাম আহিছে? এজ ইট ইজ 2025 চনৰ 1 জানুৱাৰীত যিবিলাক মানুহৰ নাম ভোটাৰ তালিকাত আছে, এজ ইট ইজ সেইবিলাক মানুহৰ নাম আহিছে। নাম্বাৰ 1, কোনো নিউ ভোটাৰ সংযোজন হোৱা নাই এই ড্ৰাফ্টখনত। 18 বছৰ ফাৰ্ষ্ট ভোটাৰৰ কোনো নাম সংযোজন হোৱা নাই। কোনো মৰা মানুহৰ নাম সংযোজন হোৱা নাই। কৰ্তন হোৱা নাই, চৰি, কোনো মৰা মানুহৰ নাম কৰ্তন হোৱা নাই। কোনো শিফটিং মানুহৰ নাম নাই অহা। যেতিয়া আমি ইলেকশ্যন কমিশ্যনক সুধিলোঁ, তেতিয়া তেওঁলোকে কৈছে যে BLO যেতিয়া ঘৰে ঘৰে গৈছিল, হাউচ টু হাউচ BLO যেতিয়া গৈছিল, তেতিয়া BLO বিলাকে নতুন ভোটাৰৰ নাম বেলেগ এখন লিষ্টত তুলি আনিছে, মৰা মানুহবিলাকৰ নাম বেলেগ এখন লিষ্টত তুলি আনিছে, শিফটিং ভোটাৰবিলাকৰ নাম বেলেগ এখন লিষ্টত তুলি আনিছে, আৰু এতিয়াহে ফাইনেল ভোটাৰ লিষ্ট যিখন 10 ফেব্ৰুৱাৰীত ওলাব, তাতহে সেইবিলাক মানুহৰ নাম সংযোজন হ'ব। তেতিয়াহ'লে আপোনালোকে নিজে কওক, এতিয়া এইখন চাই আমি একো কমপ্লেইন দিব নোৱাৰোঁ। এইখন চাই আমি একো কমপ্লেইন এইকাৰণে দিব নোৱাৰোঁ, অকলে এটা কমপ্লেইন দিব পাৰোঁ আমি, কাৰোবাৰ ড্ৰাফ্টখনত যদি কাৰোবাৰ নাম, স্পেলিং, ঠিকনা ভুলকৈ আহিছে, সেইটো শুধৰণিৰ কাৰণে কমপ্লেইন দিব পাৰোঁ। কিন্তু ডাউটফুল ভোট কিমান সোমালে, ডাউটফুল কিমান সোমাল, এইটো আমি এইখন ভোটাৰ লিষ্টত এতিয়া তেওঁলোকে দেখুওৱা নাই। এনেকুৱা কৌশল কৰিছে যে ফাইনেলত ওলাব এইবিলাক, আৰু ফাইনেল ওলাই যোৱাৰ পিছত কমপ্লেইন কৰাৰ কোনো স্কোপ নাথাকিব। ফাইনেল ওলাব 10 ফেব্ৰুৱাৰী, আৰু 10 ফেব্ৰুৱাৰীত ফাইনেল ওলোৱাৰ পিছত খুব লিমিটেড স্কোপ থাকিব আমি কিবা কমপ্লেইন দিবৰ কাৰণে। গতিকে এইটো এটা ইলেকশ্যন কমিশ্যনে ভোট চুৰিৰ কাৰণে এটা, যদি এতিয়া যিটো অভিযোগ আহিছে, কালিলৈ যদি 10,000 মানুহৰ নাম ভোটাৰ লিষ্টত নতুনকৈ সোমাই যায়, প্ৰত্যেকটো সমষ্টিত যদি 5,000 মানুহৰ নাম নতুনকৈ সোমাই যায়, আমি কেতিয়া গম পাম সেই কথা? আমি ফাইনেল লিষ্টখন ওলোৱাৰ পিছত গম পাম। তেতিয়া কমপ্লেইন দিয়াৰ কোনো সুযোগ নাথাকিব। এতিয়া আহিব লাগিছিলে যে নতুন সংযোজন যদি কাৰোবাৰ হৈছে, ড্ৰাফ্টতে ওলাব লাগিছিল। ড্ৰাফ্টখনত ওলোৱা হ'লে আমি সেইবিলাক চাই আমি কমপ্লেইন দিব পাৰিলোহেঁতেন। গতিকে এইটো এটা ইলেকশ্যন কমিশ্যনে সাংঘাতিক ধৰণৰ ভোট চুৰিৰ কাৰণে এটা ষড়যন্ত্ৰ কৰিছে। ইয়াৰ পিছতো আমি কেইটামান মাত্ৰ পিন পইণ্টেড, গুৱাহাটীত, আমি বাকীবিলাকৰ কথা নকওঁ, গুৱাহাটীত আপোনালোকে চাব যে দিছপুৰ কনষ্টিটুৱেঞ্চিৰ বুথ নাম্বাৰ 27, বুথ নাম্বাৰ 27ত হাউচ নাম্বাৰ 595, হাউচ নাম্বাৰ 595 এটা ঘৰ। সেই ঘৰৰ যিজন মালিক আছে, মুৰব্বী আছে, তেওঁ গমেই নাপায় তেওঁৰ ঘৰত 32টা ফেমিলিৰ নাম সংযোজন হৈছে। হাউচ নম্বৰ 585, সেই ঘৰৰ মালিকে গমেই নাপায়, খচৰাত দেখিছে তেওঁৰ ঘৰত 17টা মানুহৰ নাম অতিৰিক্ত সংযোজন হৈছে। ঠিক একেদৰে হাউচ নম্বৰ 629ত 17টা, আৰু 621ত 12টা, আৰু এটাত 21টা সংযোজন হৈছে। ঠিক একেদৰে আপুনি আহক বুথ নম্বৰ 27, এইটো বুথ নম্বৰ 27, আৰু তাৰ পিছৰটো বুথ নম্বৰ 36। বুথ নম্বৰ 36ত 7টা পৰিয়ালৰ কাৰোৱে ঘৰ নম্বৰ নাই, ঘৰৰ নম্বৰ একো নাইকিয়া।
হাউচ নাম্বাৰ একো নাইকিয়া। এনেকুৱাকৈ যদি আমি চাওঁ, তাৰপিছত আমি চাম বুথ নাম্বাৰ 27ত চিৰিয়েল নাম্বাৰ 936, ভোটাৰৰ যিটো চিৰিয়েল নাম্বাৰ 936, বুথ নাম্বাৰ 27 আমি পিন পইণ্টেড কৈছোঁ, আপোনালোকে নোট কৰিব পাৰে, ভেৰিফাই কৰিব পাৰে। হাউচ নাম্বাৰো কৈছোঁ, হাউচ নাম্বাৰ 23, তাত 4টা মানুহ আছে ঘৰখনৰ, 4টা মানুহ। ঘৰখনৰ 4টা ফেমিলি মেম্বাৰৰ বিপৰীতে তাত সংযোজন হৈছে 22টা মানুহৰ নাম, এডিশ্যনেল। গতিকে এইবিলাক মানে সাংঘাতিক ধৰণৰ এনেকুৱা আমি 2-3টা আপোনালোকৰ আগত উদাহৰণ দাঙি ধৰিছোঁ। এনেকুৱা অজস্ৰ গোটেই অসমত হৈছে। প্ৰথমে ড্ৰাফ্টখনত কৰিছোঁ, ডেট ইজ নাম্বাৰ 1। আৰু ড্ৰাফ্টৰ পিছত এতিয়া ড্ৰাফ্টত বাকী আমাক জানিবলৈ দিয়া নাই। ফাইনেল যেতিয়া ওলাব তাত যদি ব্যাপকভাৱে মানুহৰ নাম কৰ্তন হয় বা ব্যাপকভাৱে মানুহৰ নাম সংযোজন হয়, তেতিয়া আমি তাত কমপ্লেইন দিবলৈ আমাৰ কোনো স্কোপ নাথাকিব। আৰু সেই সন্দেহটো আমাৰ এতিয়া হৈছে, যিহেতু বিজেপিৰ সভাপতিয়ে নিজে এই নিৰ্দেশ দিছে আৰু এজন মন্ত্ৰীক তেওঁ এই কামত নিয়োগ কৰিছে, তেওঁ নিজেই নিৰ্দেশ দিছে। গতিকে আমি এই কথাবিলাকৰ, এই গোটেই কথাবিলাক আমি অহা কালিলৈ আমি এটা অল পাৰ্টি ডেলিগেশ্যন আমি চিফ ইলেক্টৰেল অফিচাৰৰ ওচৰলৈ আমি যাবলৈ ঠিক কৰিছোঁ। আমি তেওঁক পিন পইণ্টেড কমপ্লেইনবিলাক দিম আৰু তাৰ লগতে আমাৰ অল পাৰ্টিৰ এটা ডেলিগেশ্যন নতুন দিল্লীতো যাব, তাতো চিফ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক এই কমপ্লেইন দিবগৈ। তাৰ অৱশ্যে আমি তাৰিখ ডেট ডেলিগেশ্যন ঠিক হোৱা নাই, খুব সোনকালে যাব। সেই বিষয়ে আপোনালোকক আমি পিছত জনাম। এইখিনি হৈছে আমাৰ কথা। গতিকে এই গোটেই কথাবিলাকৰ পৰা আমাৰ সম্পূৰ্ণৰূপে সন্দেহ হৈছে। গতিকে ইলেকশ্যন কমিশ্যনে এটা তদন্ত দিব লাগে। এটা তদন্ত দি দিলীপ শইকীয়াৰ বিৰুদ্ধে উঠা অভিযোগ ইলেকশ্যন কমিশ্যনে খণ্ডন কৰিব লাগে। আৰু যদি সঁচাকৈ নাই বুলি কওক, আমি বিচাৰিছোঁ ভিডিঅ' কনফাৰেন্স। এতিয়া মই ৰিপিট কৰিছোঁ, তেওঁ যি ভিডিঅ' কনফাৰেন্স কৰিছিলে, সেই ভিডিঅ' কনফাৰেন্সৰ কনভাৰচেশ্যনৰ এইটো কপি এটা জাষ্টিছৰ খাতিৰত, সংবিধানৰ খাতিৰত, অসমৰ মানুহৰ পৰা সন্দেহ দূৰ কৰাৰ খাতিৰত তাক ৰাজহুৱা কৰিব লাগে। আমি তাৰ দাবী জনাইছোঁ।